নলবাৰীৰ পশ্চিম কাজিয়াচৰত বৰক্ষেত্ৰী ৰাজচক্ৰৰ সীমা চিনাক্ত বেদখলকাৰীক ভূমি এৰি যাবলৈ আহ্বান ৰাইজৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিম কাজিয়াচৰত শনিবাৰে বৰক্ষেত্ৰী ৰাজচক্ৰৰ চুবুৰীয়া ৰাজচক্ৰৰ সৈতে সীমা নিৰ্ধাৰণ কৰা হয়। বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিম কাজিয়াচৰত ৰাইজৰ লেখ আবেদনৰ ভিত্তিত বৰক্ষেত্ৰী ৰাজচক্ৰৰ কাৰ্যালয়ে পশ্চিম প্ৰান্তৰ সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। পশ্চিম কাজিয়াচৰৰ ৰাইজৰ হকে ফাইজুৰ ৰহমান চৰকাৰে বৰক্ষেত্ৰী ৰাজচক্ৰৰ কাৰ্যালয়ত চলিত বৰ্ষৰ 11 ফেব্ৰুৱাৰীত দাখিল কৰা লেখ আবেদনৰ ভিত্তিত চুবুৰীয়া চেঙা ৰাজচক্ৰৰ সৈতে সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰা হয়। বৰক্ষেত্ৰী ৰাজচক্ৰৰ চক্ৰ বিষয়াক কষ্টপ্ৰয়ৰ নিৰ্দেশ মৰ্মে পশ্চিম কাজিয়াচৰত বৰক্ষেত্ৰী ৰাজচক্ৰৰ লাটমণ্ডল কানানগৌৰ উপস্থিতিত বৰক্ষেত্ৰী ৰাজচক্ৰৰ সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰা হয়। পশ্চিম কাজিয়াচৰৰ ৰাইজৰ অভিযোগ অনুসৰি বৰক্ষেত্ৰী ৰাজচক্ৰৰ ভূমিত চেঙা ৰাজচক্ৰৰ কাৰ্যালয় এলেকাধীন একাংশ লোকে বেদখল কৰি আহিছে। বৰপেটা জিলাৰ চেঙা ৰাজচক্ৰৰ চেলেংদিয়া অঞ্চলৰ একাংশ ভূমাফিয়া আৰু মাতব্বৰে চেঙা অঞ্চলৰ একাংশ সংখ্যালঘু লোকৰ পৰা ধন লৈ বৰক্ষেত্ৰী ৰাজচক্ৰৰ ভূমি বেদখল কৰিবলৈ দি বৰক্ষেত্ৰীৰ ভূমিত ঘৰ বাৰী আৰু খেতি কৰিবলৈ দি অহাৰো অভিযোগ কৰিছে। বৰক্ষেত্ৰী ৰাজচক্ৰ আৰু চেঙা ৰাজচক্ৰৰ সীমা চিনাক্ত হোৱাৰ পিছত বেদখলকাৰীক ঘৰ মাটি খালী কৰি দিবলৈ আহ্বান জনাইছে পশ্চিম কাজিয়াচৰৰ ৰাইজে। বেদখলকাৰীয়ে শীঘ্ৰে ঘৰ মাটি খালী নকৰিলে আইনী প্ৰক্ৰিয়াৰে উচ্ছেদৰ বাবে চৰকাৰলৈ আবেদন কৰিব বুলিও জানিবলৈ দিছে পশ্চিম কাজিয়াচৰৰ ৰাইজে। আমাৰ এই মাটিগিলা গৰা খোৱাৰ পিছত মোটামুটি 40 বছৰমান পানীত তলত আছিল। থকাৰ পিছত চৰটো তাৰ পিছত আমি মাটিগিলা হৈ গ'ল, আকৌ নতুনকৈ আমি আহিলোঁ, দখল নাপাওঁ। তাৰপিছত আমি এই ছাৰ্ভে বণ্ডল আনি আমি বাউণ্ডেৰীটো ওলাই সীমাটো কৰিলোঁ। নিয়াৰ পিছত মানে এটা ছাইডে সীমাটো ঠিকে থাকিল আৰু দক্ষিণৰ ছাইডে আমাৰ মোটামুটি 40-50 বিঘা মাটি তাৰমানে এই চেঙিলদিয়াৰ মানুহ এহাতে মানে বেদখল কৰি ইটালৈ খাই আছে, আজিলৈ খাই আছে, মানে সেইখিনি আমাৰ দখল ধৰি দিয়া নাই। আমাৰ এইটোৱে মানে কথা। আইনৰ ওচৰত এইটোৱে কওঁ যাতে আমি সীমা সমজা ল'লোঁ, যদি এতিয়াও যদি লুটে, এতিয়াও যদি আমাৰ বৰক্ষেত্ৰীৰ সময়ত মাজতে ভৰ্তি কৰি থাকে, তেনেহ'লে আমি কেনেকৈ কি কৰিম? এই দুখীয়া ৰাইজবিলাকৰ কি অসুবিধা হ'ব? আপোনালোকৰ ওচৰত আইনত বিচাৰ কৰিব লাগিব। ইয়াতো বেদখল কৰিছে চাদের এটা, কেৰামতালি আৰু সোণামদ্দি, এই তিনিটা মানুহ মানে ইহঁতৰ মানে শক্তি বেছি, টকা পইচা আছে। আমি দুখীয়া মানুহ তাহাঁতৰ লগত মানে বলে নোৱাৰোঁ, টকা পইচা নাই, তাহাঁতৰ নিজৰ ট্ৰেক্টৰ আছে, ৰাতি ৰাতি হাল মাৰি মানে বেদখল কৰি আছে। তেওঁলোকৰ ঘৰ ক'ত? তেওঁলোকৰ ঘৰ ইয়াতে পশ্চিম কাজিয়াৰ মাজতে আছে, বৰ্তমানো ঘৰ আছে। আজি সমাধান এতিয়া মণ্ডল কৰি আছে, যদি এই সমাধানটো যদি হয়, যদি মানি লয় সমাধান হ'ব। আৰু যদি মানে আকৌ যদি সেনেকুৱা খেলি খেলি লগায় তে সেনেকুৱাই হ'ব, আগৰ দৰে হ'ব। আইনী প্ৰক্ৰিয়া চলি থাকিব, আইনৰ প্ৰক্ৰিয়াত চলি থাকিব। আমি আইনৰ আশ্ৰয় লৈছোঁ, আমি বলে নোৱাৰোঁ, গতিকে আইনে আমাক যি কৰি দিয়ে আমি সেইমতে আছোঁ। আজি আমাৰ বৰক্ষেত্ৰী ৰাইজৰ মানে পশ্চিম কাজিয়া ৰাইজৰ আবেদনৰ ভিত্তিত এই গাঁওখন পশ্চিম কাজিয়া গাঁওখন চেঙা আপোনাৰ চাৰ্কুলৰ বাউণ্ডাৰী মানে পাৰ্শ্ব গাঁও হয় আৰু দুয়োখন বৰপেটা জিলা আৰু আপোনাৰ নলবাৰী জিলাৰ এইটো বাউণ্ডাৰী গাঁও হয়। 2007 চনত DLR মহোদয়ে আৰু এছিষ্টেণ্ট DLR নিজে আহি এই গাঁৱৰ সীমাটো বাহিৰ কৰি থৈ গৈছিল, কিন্তু সেই ঢিপগিলা বা পিলাৰগিলা নাই। আজি আমি আকৌ সেই পুৰণা ঢিপৰ পৰা ৰিলে কৰি এই আপোনাৰ দুইখন গাঁৱৰ যিটো আমাৰ মেডিপাট্টাৰ সীমাখিনি আমি বাহিৰ কৰি আছোঁ। ইয়াত মূল সমস্যাটো কি হৈ আছে? মূল হৈছে মানে গৰাখহনীয়া সমস্যা। গৰাখন বহুত, এই গাঁওখন প্ৰায় 40-50 বছৰ ধৰি গৰাখহনীয়াৰ বুকুত আছিল। গৰাখহনীয়াৰ বুকুৰ পৰা উঠাৰ পিছত এই দখল লৈ অলপ খেলি মেলি হৈ আছে। এতিয়া বেলেগে বেদখল কৰি আছে নেকি? বেলেগে বেদখল মানে কাৰোবাৰ মাটি কাৰোবাৰ বেদখল কৰিছে, এইটো আনতাজি দখল লৈছে। হয়তো দখলৰ অলপ খেলি মেলি হৈছে, ইফালে সিফাল যাব, সিফালে সিফাল আহিব। সেয়ে সীমা নিৰ্ধাৰণ হোৱাৰ পিছত ঠিক হৈ যাব। সীমা নিৰ্ধাৰণ হোৱাৰ পিছত ঠিক হৈ যাব। যিহেতু মাটিগিলা পট্টাভুক্ত মাটি হয়, গতিকে পট্টাভুক্ত মাটিৰ সীমাগিলা যেতিয়া নিৰ্ধাৰণ কৰা হ'ব তেতিয়া সীমাগিলা চব ঠিক হৈ যাব। চেঙা চাৰ্কল ইয়াতে কি হৈ আছে প্ৰব্লেমটো? ইয়াতে গাঁৱৰ সীমাটো লৈ হেৰি হৈ আছে, তাৰমানে গাঁও যিটো সীমা এই চেঙলিতিয়া আৰু হ'ল পশ্চিম কাজিয়াচৰৰ যিটো গাঁও সীমা, এই সীমাটো তাৰমানে হেৰি কৰি আছে, চমজাই আছে। এইটো কি বৰক্ষেত্ৰী হেৰি
বৰখেতি চাৰ্কুল অফিচ। কোন কোন আছে আজি? ইয়াতে আছে আমাৰ এই বৰখেতি হেৰি মকলমা চাৰ্কুলৰ মণ্ডল আছে, SK আছে, আৰু আমাৰ চাৰ্কুলৰ পৰা আমি 2জন আহিছোঁ চেঙাৰ পৰা। আমি ইয়াৰ লাট মণ্ডল নহয়, তাৰমানে লাট মণ্ডল হ'ল এখেতে, মই লগত আহিছোঁ তাৰমানে ইয়াৰ। তাৰমানে এইটো যে আমাৰ এইখিনিত যে কি আছে বা এইটো সীমা যে ঠিক না কি, আমি নতুন মানুহ, আমি তাৰ গম নাপাওঁ। তাহন কোৱা হিচাপত যেনেকৈ আছে মিলাইছে সেইটো সীমাটো কৰি আছে। তাৰমানে এইটো নক্সাখন তাহাৰে, নক্সাখন আমাৰ বৰক্ষেত্ৰী, আমাৰ হ'লে এনচি গাঁও, আমাৰ তাত নক্সা নাই, আমাৰ লগত আহিবা দিছে, আমি সেইখিনি চাইছোঁ। তাৰমানে মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।